বহুত নামী ল'ৰা পকৰি খাই বৰ মজা লাগে সুন্দৰ পকৰি এই পকৰি চাওক এই সুন্দৰ পকৰি বাইদা চাৰিআলি দোকান 1 নম্বৰ পকৰি এইটো কি হয় এইটো ফ্ৰাইড ৰাইচ এইটো মাংস চাওমিন কণী যি লাগে কামৰূপ ডিষ্ট্ৰিক্টৰ 1 নম্বৰ মানে পকৰি মেন এই ৰাতি 10টা পকৰা আৰম্ভ কৰিছে এই চাওক কি সুন্দৰ পকৰি এটা টেষ্টি কৰি খাই চাম আমাৰ চাহাবি দিব এটা দিয়কচোন চাই কেনেকুৱা লাগে আমার নেকিব সাহেব সুন্দর বনায় পকৰি এটা জ্বালা হয় না ওরা বিরিয়ানি হবে নাকি ফ্রাইড রাইস হবে ফ্রাইড রাইস হবে না হাফ কিমান কি হবে চিকেন ভেজ চিকেন কোন চিকেন 50 টাকা হাফ 50 টাকা হাফ পেকিং হ'ব না পেকিং হ'ব দিয়ক খাই না আমার সাহাবর এটা খাই যদি চাও কেনেকুৱা লাগে চিকেন দিব হা চিকেন ৰাতি 2টালৈকে থাকে দোকান নেকি ভাই এই দোকানৰ বিষয়ে কি ক'ব কওক কি মস্তি লাগিছে ইমান ধুনীয়া পকৰি ৰাতি কেইটালৈকে থাকে ৰাতি আমি 2:30লৈকে থাকোঁ এইবিলাকতো চব শেষ হৈ যায় সুন্দৰ পকৰি ৰে ইমান ধুনীয়া মানে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ নম্বৰ 1 পকৰি অকলে আহক বাইদা চাৰিআলি আমাৰ নেকিব ভাৰ পকৰি পাই লওক এইবিলাক কি সুন্দৰ আৰু কিবা ক'ব নেকি অসমৰ ৰাইজক কওক অলপমান একবাৰ আহিলে সোমালে হ'ল বাইদা চাৰিআলি গুৱাহাটীৰ য'ত পেট্ৰল পাম্পৰ অলপ ওচৰতে সুন্দৰ মাংস কাটিছে ৰাজ কিটচেন দয়া হওক